কুলি কেতেকীৰ মাতত লথঙা গছত আকৌ সপোন ফুলিছে। আহিছে বৰদৈ চিলাও যায়। এনেহেন বহাগৰ বতৰত মৰমে মৰমক টানিছে, হৃদয়ৰ পৰা হৃদয়লৈ শিপাই। ঠিক একেদৰে তেজপুৰৰ পৰা ডিব্ৰুগড়লৈ শিপাইছে জগত জিনাৰ সপোনে। তেজপুৰৰ নাচনীৰ দৰে ডিব্ৰুগড়ৰ নাচনীও অপেক্ষা কৰি আছে ট্ৰেন্স প্ৰতিদিন বিহুৰে বীণা ছিজন 11-ৰ। আমি আশাবাদী ডিব্ৰুগড়ৰ নাচনীয়ে নিজৰ পাৰদৰ্শিতা দেখুৱাই পৰৱৰ্তী পৰ্যায়ত নিজৰ স্থান ৰাখিব। আমাৰ মাজত বিচাৰক ৰূপে উপস্থিত আছে বিহু সাধক পঞ্জিত চাংমাই, বিহু সম্ৰাজ্ঞী আৰু সত্ৰীয়া শিল্পী সীতাৰাণী হাজৰিকা, বিহু সম্ৰাজ্ঞী সংগীতা কাকতি গোস্বামী। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ প্ৰথমগৰাকী প্ৰতিযোগী। খুব ধুনীয়া। তোমাৰ নামটো? শ্ৰীমতী প্ৰজ্ঞা গগৈ। কেনেকুৱা লাগিল আজি নৃত্য পৰিৱেশন কৰি? অকণ ভয় লাগি আছে নি বাৰু? তুমি আমাৰ অনুষ্ঠানৰ আজি প্ৰথমগৰাকী প্ৰতিযোগী। ইমান নাই লগা। কিন্তু তোমাকচোন দেখাত অকণমান ভয় কৰি থকা নিচিনা লাগিছে। ইমান নাই কৰা। নাই লগা ন? ঠিক আছে বাৰু, আমি বিচাৰক মণ্ডলীৰ মাজলৈ যাবলৈ ওলাইছোঁ। সুধিব পাৰিছোঁ সীতাবা? তোমাক অভিনন্দন জনাইছোঁ, কাৰণ তুমি যিখিনি প্ৰচেষ্টা কৰিছা শলাগ ল'বলগীয়া, কিন্তু দুই এটা খুটি নাতি আছে যিখিনি কৰিলে হয়তো তোমাৰ আৰু সুন্দৰ হ'ব। মাতটোত তুমি গুৰুত্ব দিব লাগিব, অকণমান চেপা হৈছে দেই মাতটো। ধন্যবাদ সীতাবা, তোমালৈ শুভেচ্ছা থাকিল। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পৰৱৰ্তী প্ৰতিযোগী। নাহৰু ফুলিলে ভনিতিয়া তগৰু ফুলিলে ফুলিলে ধৰণী ধুনীয়া ধৰণী ধুনীয়া কৰি একতা দোলেৰে ভনিতিয়া আমিনো অসমীয়া বিহুটিকে ৰাখিমে ধৰি।
পৰিৱেশন ভাল হৈছে। ধন্যবাদ খালি তুমি যেতিয়া যোজনা ফাঁকি গাবলৈ আহিছা, আহোঁতে যোজনা ফাঁকি দিবলৈ আহোঁতে যিটো আমি পাক মাৰিব লাগে, তাৰমানে কিবা মোৰ সেইখিনিত অকণ আধৰুৱা নিচিনা লাগিলে দেই। সেই পাকটো সম্পূৰ্ণ নহ'ল। বাকী হাতৰ ভংগীমাখিনি অকণ মন কৰিব লাগিব দেই। অ' ককাই ঐ, বসন্ত আহিলে কুলিয়েও বিনালে, অ' গছে বনেও সলালে ঐ পাত, উজনি নামনি ঢোলৰ গুম গুমনি ঐ, বিহু বিহু লাগিছে গাত। ইমান মৰম লগাকৈ হালি জালি নাচিছে নাচনীগৰাকী। তোমাৰ হাঁহিটো বৰ ধুনীয়া। কেনেকুৱা লাগিল আজি নাচি? খুব ভাল লাগিছে। ভাল লাগিছে। আমি বিচাৰকৰ পৰা জানিব বিচাৰিম, সংগীতা বা কি ক'ব? ভাল লাগিলে, খুব সুন্দৰকৈ চেষ্টা কৰিছা। খুটি নাটি তাতে দুটামান আছে। তুমি যেতিয়া হাত মেলি ঘূৰা ভংগীমা, অকণমান হাতখন কোচ খাই আহে। চেষ্টা কৰিবা হাতখন অকণমান মেলি পেলাই, মেল খাই পেলাই নাচিবলৈ তাৰমানে। ধন্যবাদ বা। তোমালৈ শুভেচ্ছা থাকিল। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পৰৱৰ্তী প্ৰতিযোগীক। ভাগৰ লাগিলে? অলপমান লাগিছে। অঁ, আৰম্ভ হৈছে বিহু, হয় নহয়? অঁ, আমাৰ মঞ্চত আৰম্ভ হৈছে আৰু বহুত দূৰ নাচিবলৈ আছে। ভাগৰটো কমিব লাগিব, অভ্যাস কৰিব লাগিব, হয় নহয়? গছৰ ডাল শুৱনীয় ভনিতি, কপৌ ফুলৰ পাহিতি, তোমাৰে শুৱনীয় ভনিতি, মিচিকিয়া হাঁহিতি, কলদিলীয়া খোপাতে গুদিত গড় মালতী, বিহুৰ তলিত নাচি নাচি মাৰি যাবা দুবৰি, ও সাগৰৰে পানী ভনিতী ঐ নীলানো বৰণীয়া, আমাৰে শুৱনি ভনিতী ঐ নিচেইনো
নচুৱাই থাকিবৰ নচুৱাই থাকিবৰ মন ইমান মৰম লগা আমাৰ কণমানিজনী ইমান ধুনীয়াকৈ নাচিবলৈ তোমাক কোনে শিকালে মেমে মেমে মেমৰ নামটো ক'বা নেকি লিজামণি হেনচোৱা বৰ ধুনীয়াকৈ শিকাইছে দেই খুব ভাল লাগিল তোমাক দেখি আমি এতিয়া বিচাৰকৰ পৰা জানিব বিচাৰিম তেওঁলোকে কেনেকুৱা পালে তোমাৰ নাচ পঞ্জিত দা কেনেকুৱা পালে ভালে লাগিলে বহুখিনি ভাল লাগিলে কিন্তু তাৰ মাজতে বহু শিকিব লগা তোমাৰ আছে আকৌ দেই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পৰৱৰ্তী প্ৰতিযোগীক গছৰডাল শুৱনীয়া ভনীতি কপৌ ফুলৰ পাহিতি তোমাৰে শুৱনীয়া ভনীতি মিচিকিয়া হাঁহিতি কলদিলীয়া খোপাতে গুজিত গৰ মালতী বিহুৰ তলিত নাচি নাচি মাৰি যাবা দুবৰি ও সাগৰৰে পানী ভনীতিয়াই নীলানো বৰণীয়া আমাৰে ভনীতি সঁচাকৈ নিচেইনো কুমলীয়া নচুৱাই থাকিবৰ নচুৱাই থাকিবৰ তোমাৰ নাচটো বেছ গহীন দেই গহীন আৰু তোমাৰ কঁকালৰ ভঙাটো ভাল সেইটো মোৰ ভাল লাগিছে কিন্তু তোমাৰ গগনাখন কিন্তু অকণমান তালটো ইফাল সিফাল হৈছে তালটো কাটিছে যদিও তুমি ধৰিছা কিন্তু মাজত তোমাৰ ব্ৰেক দি দি তুমি বজাইছা অকণ তালটো অকণমান কাটিছে তোমাৰ সেইখিনি তুমি মন কৰিবা তেতিয়া আৰু সুন্দৰ হ'ব মোৰ খুব ইচ্ছা থাকিল ৰৈ বিনালে বিৰহি কেতে কত দুলেৰে ভনীতিয়া আমিনো অসমীয়া
বিৰতিৰ পাছত পুনৰ সকলোকে স্বাগতম জনাইছোঁ ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 11লৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পৰৱৰ্তী প্ৰতিযোগী ৰৈনুলৈ বিনালে বিৰহী কেতেকী ঐ ৰৈনুলৈ বিনালে ঐ কলি মৰে ঘাটতে কোনে সুৰ জুৰি খুব সাৱলীলকৈ সুন্দৰকৈ নাচিবলৈ হ'লে প্ৰস্তুতিখিনি ভাল হ'ব লাগিব আৰু সেইকাৰণে যোজনা দিয়াৰ সময়ত যোজনাটো দিবৰ বাবে সেই প্ৰস্তুতিটো নিজে সুন্দৰভাৱে উপস্থাপনত দিব পাৰিব লাগিব কপালেই হাতখন নিওঁ নে মেলিয়ে দিওঁ নে এনেকুৱা নিজে যদি তুমি থিৰাং কৰিব নোৱাৰা তেতিয়া তোমাক দেখাত মানে দৃষ্টিকটো হয় ভাল নালাগে গতিকে এইবিলাক ক্ষেত্ৰত মন দিব লাগিব ধন্যবাদ পঞ্জিত দা তোমালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পৰৱৰ্তী প্ৰতিযোগীক নাহৰু ফুলিলে ভনিতী তগৰু ফুলিলে তগৰু ফুলিলে ধৰণী ধুনীয়া ধৰণী ধুনীয়া কৰি ও একতা দুলেৰে ভনিতী আমিনো অসমীয়া আমিনো অসমীয়া বিহুটিকে ৰাখিমে বিহুটিকে ৰাখিমে ধৰি
ফুলিলে ভনিতিয়াই তগৰু ঐ ফুলিলে তগৰু ঐ ফুলিলে ধৰণী ঐ ধুনীয়া ধৰণী ঐ ধুনীয়া কৰি ও একতা দুলেৰে ভনিতিয়াই আমিনো অসমীয়া আমিনো অসমীয়া বিহুটিকে ৰাখিমে বিহুটিকে ৰাখিমে ধৰি তুমি বহু প্ৰেক্টিছ কৰিব লাগিব। গগনাখনো ভালকৈ বজা নাই, তাৰপিছতে তুমি সাজ পোছাকতো মন দিব লাগিব। খোপাটোৰ ক্ষেত্ৰতো তুমি ধুনীয়াকৈ খোপা কেনেকৈ বিহুৱতীৰ খোপাটো হ'ব লাগিব। গতিকে এইখিনি চাবা, মই তোমাক অনুৰোধ জনাইছোঁ দেই। ধন্যবাদ ছাৰ। ঢোল পেপাৰ সমাহাৰে এই প্ৰতিযোগিতাখন এনেদৰে অব্যাহত থাকিব। কিন্তু এতিয়া সময় আহি পৰিছে এটি চমু বাণিজ্যিক বিৰতিৰ। বিৰতিৰ পাছত পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 11লৈ। কুলি চৰাই বিননি ভনী ঐ নিশা নাহে টোপনি পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 11ৰ মঞ্চলৈ। নাহৰু ফুলিলে ভনিতিয়াই তগৰু ঐ ফুলিলে তগৰু ঐ ফুলিলে ধৰণী ঐ ধুনীয়া ধৰণী ঐ ধুনীয়া কৰি ও একতা দুলেৰে ভনিতিয়াই আমিনো অসমীয়া আমিনো অসমীয়া বিহুটিকে ৰাখিমে বিহুটিকে ৰাখিমে ধৰি মই ভাল দেখিলোঁ, বৰ ধুনীয়া লাগিলে মোৰ। পাকবিলাকো বৰ ধুনীয়া হৈছে। আৰু আজি এই বিহুৱা ককাইহঁতে বজোৱা ঢোলৰ বা গোৱা ঠকটো তুমি আজি নতুনকৈ পৰিচিত হোৱা নিচিনা হৈছে চাগে। গতিকে মই এটা কথা মন কৰিছোঁ, গগনাখন তুমি আগতেই উলিয়াই দিছা, হয় নহয়? তাত সময় আছে, ধুনীয়াকৈ বাজি আছে, উলিয়াবলৈ সময় দিছে। এইবিলাক বুদ্ধি, এইবিলাক কৌশল গ্ৰহণ কৰিব লাগিব পাছলৈ, হ'বনে? হ'ব। শুভেচ্ছা জনাইছোঁ। থেংক ইউ।
এনেকৈ কৰিয়ে থাকিবা দেই সদায়। বিহু পাই বলিয়া ভনীতি অসমীয়াৰ ছোৱালী অসমীয়াৰ ছোৱালী বিহু আমাৰ আচলৰ বিহু আমাৰ আচলৰ ধন ঢোলৰ চেৱত নচো মই পেপাৰ সুৰত নচো মই পেপাৰ সুৰত নচো মই তোৰেনো কুমলীয়া তোৰেনো কুমলীয়া মন। বৰ ধুনীয়াকৈ কাজ লগাই লগাই হাঁহিছে, মাজতে টিপি ধৰিছে, এনেকৈ এনেকৈ আকৌ এনেকৈ হাঁহিছে, হয় নহয়? হা? কিন্তু ঘূৰোতে আৰু ঘূৰাৰ ক্ষেত্ৰত ঘূৰি ঘূৰি নচাৰ ক্ষেত্ৰত অকণমান তুমি অভ্যাস কৰিবা দেই, তেতিয়া আৰু ভাল লাগিব। আৰু যোজনা গোৱাৰ ক্ষেত্ৰতো খুব ধুনীয়াকৈ গাব পৰাকৈ অলপ অভ্যাস কৰিব লাগিব। আৰু অভ্যাস কৰিবা খোজ দি পেলাই ধুনীয়াকৈ ঘূৰিবৰ কাৰণে, হাতৰ ভংগীবিলাক ধুনীয়াকৈ দিবৰ কাৰণে, তেতিয়া বেছি ভাল হ'ব দেই। শুভেচ্ছা জনাইছোঁ। উজোৱা ৰাতি দুপৰত অ ভনীতি কুলিনো মাত শুনিলো, কুলিত মিঠা মাততে অ ভনীতি বিহুতিকে আদৰো হোৱাই তাতে মুগাত সাজ গাতেনো তই মেৰিয়াই আহিলি তই বিহু লৈ দুহাতত দে টোকালৈ নাচি দে সোণ ভনীতি পখিলা উৰাদি বিহু তলি শুৱনি কৰি। তুমি ভাল নাচিছা দেই, আকৌ ভালকৈ নাচিবলৈ আৰু ভালকৈ নাচিবলৈ আৰু নাচিব লাগিব, আৰু প্ৰেক্টিচ কৰিব লাগিব দেই। বসন্তৰে জাননী ভনী ঐ কুলি চৰাই বিননী, কুলি চৰাই বিননী ভনী ঐ নিশা নাহে টোপনি, কুলি চৰাই বিননী নিশা নাহে টোপনি ভনী ঐ বিহু বিহু লাগিছে, নাচো নাচো লাগিছে গাত। অঁ, তোমাৰ মুখখনত নাচনি নাচনি লগা বৰ ধুনীয়া ভাৱ এটা আছে, ধন্যবাদ। সেইটো কাৰণে ভাল লাগিছে। কিন্তু তাৰ লগত এতিয়া আমি নাচনি নাচনি লগা নাচখিনিও বিচাৰিব লাগিছিল, সেইখিনিৰ কাৰণে তোমাক মানে আমি অভ্যাস কৰিবলৈ ক'ম দেই। হাৰ পাই শুনিলো কেতেকী বিননী
বিৰতিৰ পাছত সকলোকে স্বাগতম জনাইছোঁ ট্ৰেন্স প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 11ৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পৰৱৰ্তী প্ৰতিযোগী। হাৰ পাই শুনিলো কেতেকী বিননি ঐ ঢোলত চেও জুৰিব কোনে। নহৰু ফুলিলে ভনিতীয়াই তগৰ ফুলাৰ বতৰ নহৰু ফুলিলে ভনিতীয়াই কপৌ ফুলাৰ বতৰ ঢোলৰ মাতে গুমে গুমাই পেপাতিয়ে কুৰুলিয়াই বিহুতিয়ে ৰিঙিয়াই বিহুতিয়ে ৰিঙিয়াই মাতে। আৰু অকণমান উল্লাস লাগিব নাচত আৰু বৰ মনটো মাৰি নচা নিচিনা লাগিছে হাঁহি ফূৰ্তিটো লাগিব দেই। নহৰু ফুলিলে ভনিতীয়াই তগৰু ফুলিলে তগৰু ফুলিলে ধৰণী ধুনীয়া ধৰণী ধুনীয়া কৰি একত দোলেৰে ভনিতীয়া আমিনো অসমীয়া আমিনো অসমীয়া বিহুটিকে ৰাখিমে বিহুটিকে ৰাখিমে ধৰি। নাচটো তোমাৰ ভাল হালি জালি নাচিছা এনাৰ্জি আছে কিন্তু তোমাৰ প্ৰথম অংশত যেতিয়া ককাইদেউহঁতে নামখিনি গাইছে তাৰ মাজৰ যিখিনি অলংকাৰ মানে বুজি পাইছানে যে টিকটিকি এনেকৈ যে বজাই থাকে তাৰ মাজত ঘেন ঘেন চাক চাক যিবিলাক দিয়ে সেই অলংকাৰবিলাক তুমি ভংগীমাত প্ৰকাশ কৰিব পাৰিলে ভাল অকল একঘেমকৈ এটাকৈ নাচি থাকিলে তাৰ মাজত যেতিয়া ঢোলৰ ভেৰিয়েশ্যনটো বা অলংকাৰখিনি আহে সেইখিনি তুমি ব্যৱহাৰ কৰিবা দেই সেইখিনি তেতিয়া চাই বেছি ভাল লাগে আমাৰ আৰু মাতত অকণ গুৰুত্ব দিব লাগিব দেই মাতটো অকণ কঁপিছে গতিকে তুমি নাচি নাচি সদায় প্ৰেক্টিছ কৰিবা দেই। আইৰে বুকুতে নিশাতে কটাওতে ও ঘুমতি ভাঙিলে ঐ কোনে হাৰ পাই শুনিলো কেতেকী বিননি
ষ্টেপবিলাক ভাল, খুব উল্লাসত নাচিছা। আমাৰ বিহুৱাসকলে অকণমান শেষলৈকে যত্নৰে বজাব দেই। আমি বাৰু নাচটো চাইছোঁ। আৰু তুমি যোজনা গাওঁতে খুব সন্তুলনত গাবলৈ যত্ন কৰিবা। বাকীখিনি ঠিকে আছে, শুভেচ্ছা জনাইছোঁ। মহিয়া ঐ বতাজাকি মাৰিলে ঐ গছে বৰে হলালে ঐ পাত কিনো অসমীয়াৰ ঐ বিহুটি আহিলে ঐ গৰু চালে লগালে মাত বসন্ত আহিলে ঔ কুলিয়ে বিনালে ঔ গছে বনে হলালে ঐ পাত ঢোল পেঁপা গগনাই ঔ ৰিঙিয়াই মাতিছে ঐ বিহু বিহু লাগিছে গাত ঢোল পেঁপাৰ সমাহাৰে নাচনীৰ নাচে আমি বিহুটিক আদৰিম। কিন্তু এতিয়া সময় আহি পৰিছে এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্স প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 11লৈ। মিঠা মাততে ও ভনীতি বিহুটিকে আদৰো। সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ট্ৰেন্স প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 11ৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পৰৱৰ্তী প্ৰতিযোগী।
মিঠা মাত মইনা তোমাৰ মিঠা মাত লাহে লাহে নাচি থকা পিন্ধাই দিছো মুগাৰ হাত ৰঙালী বিহুতি আদৰৰ ৰঙালী বিহুতি সাদৰৰ ৰঙালী বিহুতি সাদৰৰ মইনা তুমি সৰু ভনী ককাই তাৰ মৰমৰ মইনা তুমি সৰু ভনী ককাই তাৰ মৰমৰ অভ্যাস কৰিব লাগিব বহুখিনি অভ্যাসৰ প্ৰয়োজন আছে আৰু ভয় খাইছা তুমি আৰু সন্তুলন ৰাখি ঘূৰিবা নাচিবা তেতিয়া তোমাৰ ইমান ভাগৰো নালাগে হ'ব শুভেচ্ছা জনাইছোঁ ওৰে গছতে মই বা হেললে ঐ ককাই পাৰি দি ঐ খাওঁ এই তোলা শুনেৰে ও বিৰিগৰ হাইদি ঐ বিহু মাৰিবলৈ যাওঁ কোমল কুহি পাতত দুভনি কুলি চৰাই বিননি কুলি চৰাই বিননি বিহু বিহু লাগেনে বিহু বিহু লাগেনে ৰঙৰৰ বাকলিত দুভনি ঢোলেটি বাজিছে পেপাই লহৰ তুলিলে নাচো নাচো লাগেনে নাচো নাচো লাগেনে ভাল লাগিলে নাচখন খুব মিহি হৈছে নাচটো ভাল লাগিছে খালি বেছি মিহি কৰিবলৈ যাওঁতে ক'ৰবাত উল্লাসটো নাইকিয়া হৈ গৈছে নেকি সেইখিনি বস্তু চাব লাগিব কাৰণ বিহু আমি উল্লাসতো নাচিব লাগিব নহয় জানো গতিকে মিহি যিখিনি হৈছে সেইখিনি ঠিকে আছে খালি পিছৰ ফাললৈ অকণমান নাচত আৰু অলপ উল্লাস লাগিব
ভাল লাগিছে, তুমি চেষ্টা কৰিছা নাচিবলৈ, কিন্তু তোমাৰ শিকিব লগা বহুত আছে। ভংগীমাৰ পৰা, পাকৰ পৰা, নামলৈকে। আৰু তুমি সাজপাৰৰ ক্ষেত্ৰতো মন কৰিবা দেই। আমাৰ সাজপাৰ বিহুৰ কেনেধৰণে পৰিধান কৰিব লাগে সেইখিনি অকণ চকু দিবা। চেষ্টা ভাল হৈছে, শিকি যোৱা, আগলৈ ভাল হ'ব। পাহাৰৰে জুৰিতি নিগৰি ঐ নিগৰি ভৈয়ামলৈ বৈ আহে অভনীতি লাহে লাহে জিৰিনো জিৰি কৰি গিৰিপনো গাৰাপ কৰি নাচাচোন সৰু ভনী গিৰিপনো গাৰাপ কৰি নাচাচোন সৰু ভনী বিহুতলি শুৱনি বিহুতলি শুৱনি কৰি ইমান ধুনীয়া ছোৱালীজনী, থেংক ইউ। ইমান ধুনীয়াকৈ হাঁহি হাঁহি নাচিছা তুমি। ক'ৰ পৰা আহিছা তুমি? মই লখিমপুৰৰ। হয়, তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী মাৰ্চিলিনা দুৱাৰা। কেনেকুৱা লাগিল আজি নাচি? খুবেই ভাল লাগিল। খুবেই ভাল লাগিল। মই এটা তোমাক কথা সুধোঁ, হয়, আমাৰ বিহুটোৰ আটাইতকৈ কি ভাল লাগে তোমাৰ? যিহেতু আমি অসমীয়া, বিহু বুলি ক'লে এক বেলেগ এটা হিৰে তেজে চবতে বৈ আছে আৰু বিহু। ভাল লগা বুলি ক'বলৈ এটাই নহয়, বিহুটো নাচিলেই মন প্ৰাণ ভৰি যায়। বিহু চবেই ভাল লাগে আৰু। হয়, আমি বিচাৰকক সুধিম তোমাৰ নৃত্য কেনেকুৱা পালে তেওঁলোকে। হয়। কিন্তু এইখিনিতে ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতি। বিৰতিৰ পাছত পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 11লৈ। কলদিলীয়া খোপাতে গুজিত গদমালতী বিহুৰ তলিত নাচি নাচি মাৰি যাবা দুবৰি। পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰ এবিৰিণা ছিজন 11ৰ মঞ্চলৈ। আমি এতিয়া বিচাৰকৰ ওচৰলৈ যাম। সংগীতা বা, মোৰ বিৰাট ভাল লাগিলে তোমাৰ নাচ। আৰু মানে যিটো উল্লাস নাচত লাগে, বিহু নাচত সেইখিনি আছে। আৰু গোটেই বস্তুখিনি সমুদায় গোটেইখিনি বস্তু খুব ধুনীয়াকৈ উপস্থাপন হৈছে। খালি মাজে মাজে নাচোঁতে কঁকালত যেতিয়া হাতখন দিয়া অকণমান কাষলৈ গুচি আহে, হাতখন মন কৰিবচোন, সেইখিনি অকণমান মাজভাগত থাকিলে আৰু ভাল লাগিব দেখিবলৈ। ভাল হৈছে। আইৰে বুকুতে হৈ নিশাটি কটাওতে হৈ ঘুমটি ভাঙিলি ঐ কোনে
সুন্দৰ পৰিৱেশন কৰিছা ঠিক আছে কিন্তু আৰু অকণমান তুমি কৰিব লাগিব দেই তেতিয়া দেখিবলৈ অধিক শুৱনি হ'ব ঠিক আছে মোৰ শুভেচ্ছা থাকিল ও ককায়ো ন পানী বাহিলে নাহৰ ফুল ফুলিলে ও বিৰিখেও হলালে ঐ পাত হিৰালে পেপাই লহৰ তুলিলে ঐ বিহু বিহু লাগিছে গাত খুব ধুনীয়া লাগিছে তোমাক আৰু এনেকৈ তুমি সদায় নাচি থাকিবা দেই ঢোলৰ লগত প্ৰেক্টিছ কৰিবা গগনা বজাবা গাবা দেই আৰু এটা কথা তুমি মাক ক'বা মেখেলাখন আৰু অকণমান দীঘলকৈ পিন্ধাই দিব দেই হ'ল ঠিক আছে মোৰ মৰম থাকিল গছডাল শুৱনীয় ভনীতি কপৌ ফুলৰ পাহিতি তোমাৰে শুৱনীয় ভনীতি মিচিকিয়া হাঁহিতি কলদিলীয়া খোপাতে গুজিত গৰমালতী বিহুৰ তলিত নাচি নাচি মাৰি যাবা দুবৰি ঔ সাগৰৰে পানী ভনীতি ঐ নীলানো বৰণীয়া আমাৰে শুৱনি ভনীতি ঐ নিচেইনো কুমলীয়া নচুৱাই থাকিবৰ নচুৱাই থাকিবৰ মন খুব সুন্দৰ হৈছে তোমাৰ আৰু এনেদৰে সদায় আখৰা কৰি গৈ থাকিবা মোৰ শুভেচ্ছা থাকিল
আছে, খুব ধুনীয়াকৈ নাচিছা। খালি তুমি তোমাৰ ঢুলীয়া ককাইদেউহঁতৰ লগত আৰু অকণমান আখৰা কৰিব লাগিব, কাৰণ তোমাৰ নাচটো মানে ঢোলতকৈ আগত গৈ আছে দেই। সেইখিনি ভালকৈ আখৰা কৰিব লাগিব, কৰিবানে? ঢোল পেপাৰ মাত শুনি কোনেনো ৰৈ থাকিব পাৰে? সকলোৰে মন নাচি উঠে। কিন্তু এতিয়া সময় আহি পৰিছে এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 11লৈ। সকলোকে স্বাগতম জনাইছোঁ ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 11ৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পৰৱৰ্তী প্ৰতিযোগীক। ভাল ভাল উল্লাসত নাচিছা। ধন্যবাদ। আৰু মুখৰ এক্সপ্ৰেশ্যন, হাঁহি, মাজে মাজে এইবিলাক ভয় ভীতিবিলাক আঁতৰাই পেলাই কৰিব লাগিব দেই। এক্সপ্ৰেশ্যন তেতিয়াহে থাকিব। নবানি বাঢ়িলে নাহৰ ফুল ফুলিলে ঐ বিৰিখেও হলালে ঐ পাত ভুলে গিৰগিৰালে পেপাই লহৰ তুলিলে ঐ বিহু বিহু লাগিলে গাত। নাহৰু ফুলিলে ভনিতিয়াই তগৰু ফুলিলে তগৰু ফুলিলে ধৰণী ধুনীয়া ধৰণী ধুনীয়া কৰি। তুমি এনেকৈ সদায় প্ৰেক্টিছ কৰি থাকিবা, ঢোলৰ লগত বা গাবলৈ সদায় অভ্যাস কৰিবা, তোমাৰ ভাল হ'ব। বহাগ আৰু বিহু এই দুয়োটা কেৱল শব্দই নহয়, বহাগ আৰু বিহু এই দুয়োটা শব্দৰ মাজত সোমাই থাকে হাজাৰ হাজাৰ অসমীয়াৰ আৱেগ। বহাগে যেনেকৈ কোনো অসমীয়াক হতাশ নকৰে, ঠিক তেনেদৰে
আমাৰ মঞ্চখনৰ বিহুৱতীসকলেও আমাৰ সন্মানীয় বিচাৰক মণ্ডলীক হতাশ নকৰে। আমাৰ বিশ্বাস, বিচাৰকৰ বাছনিত ডিব্ৰুগড়ৰ বহু নাচনীয়ে সপোন দেখিব পৰৱৰ্তী পৰ্যায়ত। ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 11ৰ ডিব্ৰুগড় অডিশ্যনৰ প্ৰথমটি খণ্ডৰ পৰা মই বৈভৱীয়ে বিদায় মাগিছোঁ। ধন্যবাদ। কুলি চৰাই বিননি নিশা নাহে টোপনি ধনী ঐ বিহু বিহু লাগিছে। বসন্ত আহিলে ও গছে বনে হলালে ঐ পাত। তগৰু ঐ ফুলিলে ধৰণী ঐ ধুনীয়া ধৰণী ঐ ধুনীয়া কৰি বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত ওই বিহু থাকে মানে বিহু কবি না বা বিহু গলে বিনা বাকাত